Hello everyone, welcome to Competition Care. My name is Bhargavi Nath and I welcome you all to this new series of Indian Polity Made Simple. Aji our topic of discussion hoise historical background of Indian Constitution. But before we begin, আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। আমি Competition Care তৰফৰ পৰা আপোনালোকলৈ আগবঢ়াইছো অক্টোবৰ স্পেশাল অফাৰ সুপাৰ অক্টোবৰ যত আপোনালোকে 10% ডিসকাউন্ট এভেইল কৰিব পাৰিব। লগতে আপোনালোকে যদি bhargavi@coca এই কোডটো ইউজ কৰে তেতিয়া হলে এডিশনাল ডিসকাউন্ট লাভ কৰিব। তেতিয়া হলে আজি আমাৰ ডিসকাশনলৈ আগবাঢ়িছো। আমি ইন্ডিয়ান পলিটি সদায় স্টার্ট কৰো হিস্টোরিক্যাল ব্যাকগ্রাউন্ড অফ ইন্ডিয়ান কনস্টিটিউশনৰ পৰা। কিন্তু হিস্টোরিক্যাল ব্যাকগ্রাউন্ড অফ ইন্ডিয়ান কনস্টিটিউশনত আমি কি পঢ়িবলগীয়া হয় বাৰু? কিছুমান এক্ট কেনেকুৱা এক্ট যিবোৰ এক্ট ব্ৰিটিছ পাৰ্লিয়ামেন্টত পাস হৈছিল। কিন্তু ব্ৰিটিছ পাৰ্লিয়ামেন্টত পাস হোৱা এক্টবোৰ আমি ইন্ডিয়ান পলিটিত কিয় পঢ়ি আছো? কাৰণ এই এক্টবোৰ পাস হৈছিল যেতিয়া ইণ্ডিয়াত ব্ৰিটিছ ৰুল চলি আছিল আৰু এই এক্টবোৰে ইণ্ডিয়াৰ পলিটিক্যাল সিনাৰিঅত মেজৰ চেঞ্জেছ আনিছিল আৰু লগতে নতুন নতুন সিস্টেমৰ ইন্ট্ৰোডিউস কৰিছিল যিবোৰ পিছলৈ গৈ আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ ফাউন্ডেশন হৈ পৰিছিল। সেইবাবে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ হিস্টোরিক্যাল ব্যাকগ্রাউন্ড বুলি এই এক্টবোৰক কনসিডাৰ কৰা হয়। এই সিৰিজৰ প্ৰথমখন এক্ট হৈছে ৰেগুলেটিং এক্ট 1773। ৰেগুলেটিং এক্ট কি ৰেগুলেট কৰা কথা কৈছে বাৰু? আনসাৰ ইজ ইষ্ট ইণ্ডিয়া কোম্পানী। কোনে ৰেগুলেট কৰিব? ৰেগুলেট কৰিব ব্ৰিটিছ গভৰ্নমেণ্ট। কিয়? আনসাৰটো হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানী যদিও ইণ্ডিয়াত ট্ৰেড কৰিবলৈ আহিছিল পিছলৈ এই কোম্পানীটো পলিটিক্যাল এফেয়াৰ্ছত ইনভলভ হৈ পৰিল আৰু এটা সময় এনেকুৱা আহিল যেতিয়া কোম্পানীটোৱে ফিনান্সিয়েল ক্ৰাইসিস ফেস কৰিলে। যেতিয়া কোম্পানীটো ইণ্ডিয়ালৈ আহিছিল ব্ৰিটিছ গভৰ্নমেণ্টৰ পাৰমিশন লৈ তেতিয়া কন্ডিশন এটা এনেকুৱা আছিল এনেকুৱা এটা এগ্ৰিমেন্ট আছিল যে কোম্পানীটোৱে সেই পাৰমিশনৰ বিনিময়ত ব্ৰিটিছ গভৰ্নমেণ্টক এটা এমাউন্ট পে কৰিব এনুৱেলি। সেই এমাউন্টটো আছিল 5 লাখ ব্ৰিটিছ পাউণ্ড। কিন্তু যেতিয়া ফিনান্সিয়েল ক্ৰাইসিস ফেস কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গৈ ব্ৰিটিছ গভৰ্নমেণ্টৰ পৰা লোন বিচাৰিবলগীয়া হ'ল। তেতিয়া ব্ৰিটিছ গভৰ্নমেণ্টে দেখিলে যে নাই আমি ভবা ধৰণেচোন কথাবোৰ হৈ থকা নাই, কোম্পানীটোক এতিয়া আমি ৰেগুলেট কৰিব লাগিব, আমি ৰিভাইভ কৰিব লাগিব, এভৰিথিং ইজ নট গোয়িং অন ৱেল। সেইবাবে তেওঁলোকে লৈ আনিলে ৰেগুলেটিং এক্ট অফ 1773 আৰু ব্ৰিটিছ গভৰ্নমেণ্টৰ ফাৰ্ষ্ট ষ্টেপ আছিলে to control and regulate the affairs of East India Company. তাৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীত ব্ৰিটিছ গভৰ্নমেণ্টৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাছিলে। এতিয়া বুজি পালে এই এক্টটো আছিলে ব্ৰিটিছ গভৰ্নমেণ্টৰ ফাৰ্ষ্ট ষ্টেপ টু কন্ট্ৰোল দ্য এফেয়াৰ্স অফ ইষ্ট ইণ্ডিয়া কোম্পানী। লগতে এই এক্টখনে ইণ্ডিয়াৰ পলিটিক্যাল সিস্টেমত চেন্ট্ৰেলাইজেশ্যনৰ যিটো আইডিয়া সেইটো ফৰ দ্য ফাৰ্ষ্ট টাইম আনিছিল। কেনেকৈ আনিছিল? বাই ইটস প্ৰভিজনছ। কি প্ৰভিজনছ আছিল চাও আহক। ফাৰ্ষ্ট কি প্ৰভিজন অফ দিস এক্ট হেতু হৈছে যে ইট মেড দ্য গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ জেনাৰেল অফ বেংগল। মানে কি? মানে ব্ৰিটিছ ইণ্ডিয়াত তিনিটা প্ৰেসিডেন্সি ক্ৰিয়েট কৰা হৈছিল। কি বেংগল প্ৰেসিডেন্সি, মাদ্ৰাছ প্ৰেসিডেন্সি আৰু বম্বে প্ৰেসিডেন্সি, ৰাইট। আৰু এই প্ৰেসিডেন্সি কেইটাত এগৰাকীকৈ গভৰ্ণৰ এপইণ্ট কৰা হৈছিল ফৰ দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য কোম্পানী। এতিয়া বেংগল প্ৰেসিডেন্সি যিগৰাকী গভৰ্ণৰ আছিলে তেওঁক অকণমান বেছি পাৱাৰ দি দিয়া হৈছিল আৰু তেওঁ ডেজিগনেশ্যনটো কৰি দিয়া হৈছিল গভৰ্ণৰ জেনাৰেল অফ বেংগল। আৰু ঠিক তাৰ লগে লগে চেন্ট্ৰেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গ'ল। আৰু এইখন ফটো হৈছে দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনাৰেল অফ বেংগল। তেওঁৰ ফটো আপোনালোকে কমেণ্টত জনাব তেওঁৰ নামটো কি আছিলে। লগতে এটা এক্সিকিউটিভ কাউন্সিল ক্ৰিয়েট কৰা হৈছিল কিহৰ বাবে? টু এছিষ্ট দ্য গভৰ্ণৰ জেনাৰেল। সেকেন্ড ইম্পৰ্টেণ্ট প্ৰভিজনটো হৈছে যে গভৰ্ণৰ্ছ অফ বম্বে এণ্ড মাদ্ৰাছ তেওঁলোকক গভৰ্ণৰ জেনাৰেল অফ বেংগলতকৈ সাবঅৰ্ডিনেট কৰি পেলোৱা হৈছিলে। তাৰ পিছৰ প্ৰভিজনটো হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল কোৰ্ট অফ ডিৰেক্টৰ্ছ আছিল মানে দে আৰ কোম্পানী অফিচিয়েলছ, ঠিক আছে। সো তেওঁলোকক আনসাৰেবল কৰি পেলোৱা হৈছিল, আনসাৰেবল টু দ্য ব্ৰিটিছ গভৰ্নমেণ্ট যে কোম্পানীত কেনেকুৱা ধৰণৰ এফেয়াৰ্ছ চলি আছে, কাম কাজ এইবোৰ ৰিপৰ্ট কৰিবলগীয়া হৈছিল তেওঁলোকে ব্ৰিটিছ ক্ৰাউনক। অ'কে, সো এইটো এটা ইম্পৰ্টেণ্ট প্ৰভিজন হয় অফ দিছ এক্ট।
তাৰ পিছৰ প্ৰভিজনটো হৈছে যে এই এক্টখনে কোম্পানী অফিচিয়েলছবোৰক প্ৰহিবিট কৰিছিল নিষেধ কৰিছিল যাতে তেওঁলোকে ইণ্ডিয়াত থাকি কোনো ধৰণৰ প্ৰাইভেট ট্ৰেডত ইনভলভ হ'ব নোৱাৰিব নেটিভ ইণ্ডিয়ানৰ পৰা লোকেল ইণ্ডিয়ানছৰ পৰা কোনো ধৰণৰ গিফ্ট ব্ৰাইব এনেকুৱা ধৰণৰ বস্তু গ্ৰহণ কৰিব নোৱাৰিব কাৰণ ব্ৰিটিছ গভৰ্ণমেণ্টে গম পালে যে ইণ্ডিয়াত থাকি কোম্পানী অফিচিয়েলছবিলাক কৰাপ্ট হৈ গৈছিলে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাইভেট ট্ৰেড বা ব্ৰাইব প্ৰেজেণ্ট এনেকুৱা ধৰণৰ বস্তুবোৰ একচেপ্ট কৰিবলৈ ধৰিছিল ফলত তেওঁলোকে নিজেতো ধনী হৈ গৈছিল কিন্তু কোম্পানীটো দেউলীয়া হৈ গৈছিল সেইবাবে এই প্ৰভিজনটো এই এক্টটোত এড কৰিলে তাৰ পিছৰ প্ৰভিজনটো হৈছে যে ইট এষ্টাব্লিছ সুপ্ৰিম কোৰ্ট এট কেলকাতা ইয়াৰটো কি ইয়াৰটো মনত ৰাখিব 1774 আমাৰ আজিৰ সুপ্ৰিম কোৰ্ট নহয় কিন্তু কেলকাতাৰ যে ফৰ্ট উইলিয়াম তাত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে আৰু এই কোৰ্টখন আছিলে ব্ৰিটিছ অফিচিয়েলছৰ কাৰণে তেওঁলোকৰ ভিতৰতে যদি কিবা কেছ হয় সেইবোৰ সলভ কৰিবৰ কাৰণে কোৰ্টখন এষ্টাব্লিছ কৰা হৈছিল আৰু কোৰ্টৰ কম্পজিশ্যনটো কেনেকুৱা ধৰণৰ আছিলে যে তাত এগৰাকী চিফ জাষ্টিছ আছিলে আৰু লগতে 3 আদাৰ জাজেছ এইখিনি আছিল প্ৰভিজনছ অফ দ্য ৰেগুলেটিং এক্ট অফ 1773 ইয়াৰ পিছৰ এক্টবোৰৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ এইটো সিৰিজতে গতিকে ফলো কৰিব কম্পিটিশ্যন কেয়াৰ থেংক ইউ